নমস্কাৰ, মই দেৱাংগনা লহকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ মনোবিজ্ঞানৰ অন্য এটি ক্লাছলৈ। আৰু আজি আমি আলোচনা কৰিম পৰিসংখ্যাৰ বিষয়ে, অৰ্থাৎ আজি আমি আলোচনা কৰিম ষ্টেটিষ্টিক্সৰ বিষয়ে। এতিয়া মই আপোনালোকক এটা উদাহৰণ দিওঁ। ধৰি লওক আমি এটা ৰিচাৰ্চ কৰিব বিচাৰিছোঁ, ৰিচাৰ্চ অৰ্থাৎ আমি এটা গৱেষণা কৰিব বিচাৰিছোঁ। এতিয়া আমাৰ গৱেষণাৰ বিষয়টো হ'ল যে আমি অকুপেশ্যনেল ষ্ট্ৰেছ ল'লোঁ, অৰ্থাৎ কৰ্মক্ষেত্ৰত আমাৰ কিমানখিনি মানসিক চাপ থাকে বা কিমানখিনি মানসিক চাপ বহে আমাৰ ওপৰত, আৰু আমি ৰেগুলাৰ এক্সাৰচাইজ কৰোঁ নে নকৰোঁ এইটো আমাৰ আৰু এটা ভেৰিয়েবল হ'ল। আৰু আমি কোৱালিটি অফ লাইফ, আমাৰ জীৱন উদযাপন আমি কিদৰে কৰি আছোঁ বা আমাৰ জীৱনটো ভালকৈ চলি আছে নে নাই তাৰে ওপৰত আমি চাব বিচাৰিছোঁ। গতিকে আমাৰ এই তিনিটা যি ভেৰিয়েবল, যে আমি ৰেগুলাৰ ফিজিকেল এক্সাৰচাইজ কৰোঁ নে নাই, তাৰপিছত আমি যে অফিচত যাওঁ তাৰে মানসিক চাপ যি আমাৰ ওপৰত হয় তাৰে লগত কিবা কানেকশ্যন আছে নেকি, আৰু যদি কানেকশ্যন আছে ফিজিকেল এক্টিভিটি আমাৰ ষ্ট্ৰেছটো কমাই নেকি, জবত যিটো আমাৰ ষ্ট্ৰেছ হয়, কৰ্মক্ষেত্ৰত আমাৰ যিটো ষ্ট্ৰেছ হয়, যদি আমি মৰ্ণিং অলপ ফিজিকেল এক্সাৰচাইজ, য়োগা বা মেডিটেশ্যন বা ৰানিং, জগিং এক্সেট্ৰা আমি যদি কৰি যাওঁ, তাৰপিছত আৰু সেই বস্তুটোৱে আমাৰ কোৱালিটি অফ লাইফ, অৰ্থাৎ আমি জীৱন যেনেকৈ যাপন কৰোঁ তাৰে ওপৰত ভালদৰে কণ্ট্ৰিবিউট কৰে নে নেগেটিভলি কণ্ট্ৰিবিউট কৰে, সেই বস্তুটো আমি চাব বিচাৰিছোঁ। গতিকে আমাৰ হাইপথেচিছটো আমি নাল হাইপথেচিছ ৰাখিব পাৰোঁ যে একো ৰিলেশ্যনশ্বিপ নাথাকিব এই তিনিটা ভেৰিয়েবলৰ মাজত, বা আমি অল্টাৰনেটিভ হাইপথেচিছো ৰাখিব পাৰোঁ যে এই তিনিটা ভেৰিয়েবলৰ মাজত থাকিব ৰিলেশ্যনশ্বিপ, কিবা এটা থাকিব, কিন্তু আমাৰ অবজেক্টিভ কি হ'ল যে এই তিনিটাৰ মাজত কিবা কানেকশ্যন আছে নেকি, সেই বস্তুটো আমি চাব বিচাৰিছোঁ। গতিকে আমি নেক্সট ষ্টেপ আমাৰ কি হ'ব, যিসকল ৱৰ্কিং মেন ৱমেন হয় বা ট্ৰান্সজেণ্ডাৰ হয় তেওঁলোকৰ পৰা আমি কি কৰিম, আমি ডেটা কালেক্ট কৰিবলৈ আৰম্ভ কৰিম। তাৰপিছত আমি যেতিয়া ডেটা কালেকশ্যন আমাৰ হৈ যাব, এতিয়া আহিব আমাৰ পৰিসংখ্যা, এতিয়া আমাৰ এন্ট্ৰি মাৰিব ষ্টেটিষ্টিক্সে। এতিয়া ষ্টেটিষ্টিক্সৰ আমি ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্সো চাব পাৰোঁ, যেনেকৈ মিন কিমান হৈছে, ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন কিমান হৈছে, ফ্ৰিকুৱেঞ্চি কিমান হৈছে, এইখিনি বস্তু চাব পাৰোঁ। বা আমি ইনফাৰেঞ্চিয়েল ষ্টেটিষ্টিক্স, যেনেকৈ আমি কোৰিলেশ্যন কৰি চাব পাৰোঁ বা আমি এন'ভা কৰি চাব পাৰোঁ। তাৰপিছত আমি জেনেৰেলাইজেশ্যন, এটা যিটো আমি সাধাৰণীকৰণ কৰিব পাৰোঁ যে ইহঁত তিনিটাৰ মাজত কিবা এটা ৰিলেশ্যনশ্বিপ আছে, আৰু ধৰি লওক ৰিজাল্টটো আমি এনেকুৱা পালোঁ যে ষ্টেটিষ্টিক্স কৰি পৰিসংখ্যা কৰি আমি এনেকুৱা এটা ৰিজাল্ট পালোঁ যে আমি যেতিয়া ফিজিকেল এক্সাৰচাইজ কৰোঁ, ৰাতিপুৱা উঠি যদি আমি য়োগা কৰোঁ বা জগিঙত যাওঁ, তেতিয়া কি হয়, আমি এক্টিভ হৈ যাওঁ, আমি ফ্ৰেছ হৈ যাওঁ, আৰু সেই বস্তুটোৱে আমাক জবৰ যিখিনি ষ্ট্ৰেছ আছে ষ্ট্ৰেছ হেণ্ডেল কৰিবলৈ আমাক সহায় কৰে, আৰু লগতে আমাৰ যিটো কোৱালিটি অফ লাইফ আছে এইটো বঢ়োৱাটো সহায় কৰে। এই গোটেইখিনি বস্তু কৰে নকৰে, কেনেকৈ হয় কি হয়, এই গোটেইখিনি বস্তু আমাক জানিবলৈকে সহায় কৰে পৰিসংখ্যাই। অৰ্থাৎ এই গোটেই ডেটা কালেকশ্যনৰ পিছত মেইন যিখিনি আমি যিটো এটা ৰিজাল্ট পাম, যিটোৱেদি আমি সামৰিম আমাৰ গৱেষণাটো, আমি কেনেকৈ সামৰিম আমি এই পৰিসংখ্যাৰ জৰিয়তে। বাকী ডেটা কালেকশ্যন এইখিনিলৈকে ঠিকে আছে, কিন্তু যদি আমি ষ্টেটিষ্টিক্সেদি বস্তুখিনি আমি উলিয়াই দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি জেনেৰেলাইজ কেনেকৈ কৰিম, আমি সাধাৰণীকৰণ কেনেকৈ কৰিম। গতিকে যে এই বস্তুটো বহুজন লোকৰ লগত খাপ খাই, এই বস্তুটো আমি একদম ষ্ট্ৰংলি জনাবলৈ যে আমাৰ ষ্টাডিটো কাৰেক্ট হয়, 95% কাৰেক্ট হয়, কাৰণ কি আমি ছ'চিয়েল ছায়েন্সত আমি 5% আমি এটা এৰৰ ৰাখোঁ, হয় কি নহয়, কাৰণ কি আল্টিমেটলি আমি মানুহ হয়, আৰু মানুহ ইণ্টাৰপ্ৰিটেশ্যন দিওঁ। ইণ্টাৰপ্ৰিটেশ্যন মানে কি, আমি ৰিজাল্টটো যি পালোঁ আমি সেইটো ডিছকাছ কৰোঁ,
অন্য যিবোৰ ৰিজাল্ট ওলাইছে তাৰে লগত আমাৰ মিলিছে নেকি আৰু যদি মিলিছে তেতিয়াহ'লে এই বস্তুটো তাৰমানে এনেকুৱাই হয় আৰু যদি মিলা নাই তাৰমানে কিবা অলপ চাগে চেঞ্জেছ হৈছে আৰু চেঞ্জেছ হোৱাৰ লগে লগে আমাৰ এইটো এটা ইংগিত হয় যে আমি আকৌ নতুনকে বস্তুবোৰ চাব লাগিব তেনেকুৱা বিভিন্ন ধৰণৰ বস্তুক দিশ দিয়ে ষ্টেটিষ্টিক্সে দিশ দিয়ে অৰ্থাৎ পৰিসংখ্যাই দিশ দিয়ে আৰু ষ্টেটিষ্টিক্সক কিং এণ্ড মিনিয়ন অথৰ হয় তেখেতসকলে ষ্টেটিষ্টিক্সৰ ওপৰত কিতাপ লিখিছিলে আৰু তেখেতসকলে কৈছে যে ষ্টেটিষ্টিক্সক বিজ্ঞান বুলি কোৱা হ'ব বিজ্ঞান বুলি কোৱা যায় কিহৰ বিজ্ঞান বুলি কোৱা হয় এই যে ক্লাসিফাই কৰো আমি এনেকে মেল ফিমেল চিলড্ৰেন ডিভোৰ্সড বিবাহিতা অবিবাহিতা এনেকে যে আমি সেগ্ৰিগেট কৰো ক্লাসিফাই কৰো তাৰ পিছত অৰ্গানাইজ কৰো আৰু ডেটাখিনি যে আমি এনালাইজ কৰো এটা ৰিজাল্ট পাবৰ কাৰণে আমি যিবোৰ ষ্টেটিষ্টিক্স ইউজ কৰি এনালাইজ কৰো সেই বস্তুকে কোৱা হৈছে ষ্টেটিষ্টিক্স অৰ্থাৎ সেই বস্তুকে কোৱা হৈছে পৰিসংখ্যা তাৰ পিছত ষ্টেটিষ্টিক্সক আৰু বিজ্ঞান হিচাপে এটো ধৰা হৈছে কি আৰু কিহৰ বিজ্ঞান হিচাপে ধৰা হৈছে যে সাইন্টিফিক আৰু সিস্টেমেটিক এতিয়া পৰিসংখ্যা কেতিয়াও হ্যাপহেজাৰ্ড হ'ব নোৱাৰে পৰিসংখ্যা কেতিয়াও খেলিমেলিৰ ধৰণে হ'ব নালাগে ষ্টেটিষ্টিক্স বস্তুটোৱে সিস্টেমেটিক ষ্টেটিষ্টিক্স আৰু সিস্টেমেটিক এই দুটা শব্দ একেলগে যায় অমুক কৰিলো তমুক কৰিলো ইটো দিটো হিলটো দিলো তেতিয়াহ'লে আপোনাৰ এটা সঠিক ষ্টেটিষ্টিক্স নাহিব আপুনি নিজেও যেতিয়া ষ্টেটিষ্টিক্স কৰে তেতিয়া আপুনি নিজেও অৰ্গানাইজড হ'ব লাগিব গতিকে কৈছে যে সাইন্টিফিক সিস্টেমেটিক অৰ্ডাৰত আমি যিবোৰ সংখ্যা দিও সেইবোৰ আমি এনালাইজ কৰিবলৈ পাৰো আৰু তাৰে ফলত আমি ইনফাৰেন্স ওলাও ইনফাৰেন্স আমাৰ ডিডাক্টিভ ৰিজনিং আমি হাইপোথেটিকো ডিডাক্টিভ ৰিজনিং আমি ইয়াৰে ফলত কৰিব পাৰো আৰু আমি এটা কনক্লুজন দিব পাৰো গতিকে এইখিনিয়ে হৈছে ষ্টেটিষ্টিক্স বুলি কোৱাৰ লগে লগে আমি কি বুজো আৰু ষ্টেটিষ্টিক্সত কোৱা হৈছে যে ষ্টেটিষ্টিক্স আমি ভগাব পাৰো ডেসক্ৰিপটিভ ষ্টেটিষ্টিক্স হিচাপে আৰু ইনফাৰেন্সিয়েল ষ্টেটিষ্টিক্স বুলি আমি ভগাব পাৰো মই আহিম ডেসক্ৰিপটিভ ষ্টেটিষ্টিক্স কি হয় আৰু ইনফাৰেন্সিয়েল ষ্টেটিষ্টিক্স কি হয় সেইখিনি আপোনালোকক বুজাবলৈ আৰু আমি প্যাৰামেট্ৰিক আৰু নন প্যাৰামেট্ৰিক টেষ্ট কৰিবলৈও কিন্তু আমি কি ধৰণে ডেটা কালেক্ট কৰিছো কি ধৰণে কৰা নাই সেইখিনি কথাও কিন্তু ষ্টেটিষ্টিক্সৰ ওপৰত বহুতখিনি নিৰ্ভৰশীল হৈ আছে অৰ্থাৎ পৰিসংখ্যাৰ ওপৰত বহু কথা আমাৰ গৱেষণা যদি ডেটা কালেকশন টপিক আমি কি লৈছো আগৰ ৰিসাৰ্চ কি হৈছে চাইছো সেইখিনি যদি 25% হয় statistics almost 50% আপোনাৰ কাম আপোনাক statisticsৰ জৰিয়তে আপুনি দেখুৱাব পাৰিব এতিয়া আমি আহিম statisticsৰ characteristics সমূহলৈকে characteristics নহয় আমি nature কি হয় তাৰে কথা আমি ডিসকাস কৰিম এতিয়া প্ৰথমটো কৈছে যে পৰিসংখ্যাক এক বিজ্ঞান বুলি ক'ব পাৰি য'ত সামাজিক সম্পৰ্কীয় তথ্য ঘটনাবোৰ পৰ্যবেক্ষণ ৰেকৰ্ড আৰু গণনা কৰা হয় এতিয়া এই যে আমাৰ সমাজত কিছুমান ফ্যাক্টস আছে কিছুমান ইস্যুজ আছে ইভেন্টস আছে সেই বস্তুবোৰ আমি কি কৰিব পাৰো আমি ৰেকৰ্ড কৰিব পাৰো আমি অবজাৰ্ভ কৰিব পাৰো আৰু তাৰে পিছত আমি তাৰে এটা ষ্টেটিষ্টিক্যাল এনালাইসিস কৰি উলিয়াব পাৰো তাৰ পিছত কৈছে যে অৰ্গানাইজেচন অফ ডেটা তথ্যৰ সংগঠন তাৰ পিছত ক্লাসিফিকেশন শ্ৰেণী বিভাজন আৰু বিশ্লেষণ হৈছে প্ৰক্ৰিয়াবোৰ পৰিসংখ্যাৰ সৈতে জড়িত এই যে আমি ক্লাসিফিকেশন অৰ্গানাইজেচন কম্পিউটেশন তাৰ পিছত এনালাইসিস এইবোৰ গুটেই কি হৈছে এইবোৰ গুটেই ষ্টেটিষ্টিক্সৰ জৰিয়তে কৰিব পাৰি বুলি কোৱা হৈছে তাৰ পিছত কোৱা হৈছে যে এটা বৈজ্ঞানিক অনুসন্ধানক প্ৰণালীবদ্ধ ব্যাখ্যা
প্ৰণালীবদ্ধভাৱে ব্যাখ্যা আৰু ভৱিষ্যতবাণী কৰিব পাৰে পৰিসংখ্যাৰ সহায়ত আমি ফেনমেনা বা যিবোৰ ইভেন্টছ হয় সেইবোৰ আমি এক্সপ্লেইন কৰিব পাৰো আমি ডেছক্ৰাইব কৰিব পাৰো যে এতিয়া এনেকুৱা হৈছে আৰু কেইবছৰমান পিছত চাগে এনেকুৱা ধৰণৰ এটা টাৰ্ণ ল'ব এনেকুৱা ধৰণৰ এটা বেলেগকে হ'ব পাৰে বা এতিয়া যিহেতু এনেকুৱা হৈ আছে আগৰ কেইবছৰো এনেকুৱা হৈ আছে অহা কেইবছৰো চাগে এনেকুৱা হ'ব পাৰে আমি প্ৰেডিকশ্যন কৰিব পাৰো আমি ভৱিষ্যতবাণী কৰিব পাৰো আৰু ইয়াক লৈ এইখিনি ডকুমেণ্টছক লৈ আমি পৰিকল্পনা কৰিব পাৰো যে আমি আগৰ জীৱন এতিয়া আগৰ যিখিনি আমাৰ আগত এতিয়া যিখিনি জীৱন আছে সেইখিনি আমি কেনেকে উদযাপন কৰিম আমি কেনেকে যাপন কৰিম সেই বস্তুখিনি আমি এনালাইজ কৰিব পাৰো তাৰ পিছত সাইন্টিফিক এনকুৱাইৰী scientific inquiry can be systematically interpreted and predicted with the help of statistics এই যে কোনো আমি প্ৰেডিক্ট কৰিব পাৰো এভৰিথিং ইজ সাইন্টিফিক হিয়াৰ ইয়াতে গোটেইখিনি বস্তু সাইন্টিফিক হয় কোনোৱে আপোনাক নাই আপোনাৰ ভুল হৈছে এই বস্তুটো ক'ব নোৱাৰে ষ্টেটিষ্টিক্স ইমান ষ্ট্ৰং বস্তু হয় যে আপুনি আপোনাৰ ৰিচাৰ্চটো যদি একদম ঠিকমতে ষ্টেটিষ্টিক্সখিনি কৰিছে লগাইছে তেতিয়াহ'লে আপুনি ৰং হ'বই নোৱাৰে অলমষ্ট 95% আপুনি কাৰেক্ট হ'ব গতিকে সাইন্টিফিক চিষ্টেম হয় যাৰ ফলত আমি ৰিজাল্টছ আমি উলিয়াব পাৰো ৰিজাল্ট এটা লৈকে আমি যাব পাৰো এতিয়া আমি আলোচনা কৰিম কিছুমান বেসিক কনসেপ্ট ষ্টেটিষ্টিক্সৰ প্ৰথমটো হ'ল পপুলেশ্যন জনসংখ্যা এতিয়া কথা হ'ল যে মই চাব বিচাৰিছো যে কাৰ্বি মহিলা সমাজত যোনে কাপোৰ বোৱে ঠিক আছে কাৰ্বি মহিলা সমাজৰ যোনে কাপোৰ বোৱে তেওঁলোকে কি ধৰণে তেওঁলোকে নিজৰ কামক লৈ সুখী হয় না নহয় এই বস্তুটো যদি মই চাব বিচাৰিছো গতিকে মই পপুলেশ্যন কাক ল'ব লাগিব জনসংখ্যা কাক ল'ব লাগিব মই ল'ব লাগিব কাৰ্বি সমাজৰ মহিলাসকলক গতিকে এইটো হৈছে পপুলেশ্যন তাৰ পিছত স্যাম্পল এতিয়া কাৰ্বি সমাজৰ মহিলাসকল এতিয়াতো বহুত জেগাত আছে অসমত আছে তাৰ পিছত আজিকালি বাহিৰতো যায় বেংগলোৰত থাকিব পাৰে হায়দৰাবাদত থাকিব পাৰে মুম্বাইত থাকিব পাৰে দিল্লীত থাকিব পাৰে তাৰ পিছত মই ভাবিলো যে নাই মই গোটেই এতিয়া ভাৰতত বাস কৰি থকা কাৰ্বি সকলকতো মই এতিয়া ইমান ৰিচ আউট কৰিব নোৱাৰো মই অসমৰ কাৰ্বি আংলং যে আছে গাঁও যিখন আছে তো তাতে যিসকল মহিলা আছে তাহাঁতৰ পৰাই মই বস্তুখিনি লম সেইটো হৈছে আমাৰ স্যাম্পল তাৰে পৰা আমি স্যাম্পল লৈছো আৰু আমাৰ স্যাম্পল সাইজটো কিমান হ'ব কি হ'ব তাতে কিমান মানুহ আছে কিমান মানুহ নাই তাৰে ওপৰত ভিত্তি কৰি আমাৰ স্যাম্পল সাইজটো হ'ব যে আমি কিমানখিনি মানুহক আমি মানে ষ্টাডিটোৰ ভিতৰত লৈছো তাৰ পিছত আছে প্যাৰামিটাৰ The parameter ইয়াত কোৱা হৈছে যে a parameter can be termed as a value that provides information about the population that is investigated in the research. এতিয়া প্যাৰামিটাৰক এটা ভ্যালু বুলি কোৱা হৈছে যে ইনফৰমেশন দিয়ে এই যে পপুলেশ্যনটোৰ বিষয় ইনফৰমেশন দিয়ে যাতে আমি ধুনীয়াকৈ ইনভেষ্টিগেট কৰিব পাৰো তাৰ পিছত ষ্টেটিষ্টিক কাক কোৱা হয় এইটো ষ্টেটিষ্টিক্স নহয় দেই ষ্টেটিষ্টিক এটা এতিয়া ষ্টেটিষ্টিক হৈছে আমি প্যাৰামিটাৰৰ পৰা লোৱা যি সংখ্যক আমি লোকক লৈছো সেইখিনি হৈছে ষ্টেটিষ্টিক ওকে তাৰ পিছত এতিয়া ৰোল অফ ষ্টেটিষ্টিক্স ইন ৰিসাৰ্চ এই যে তেতিয়াৰ পৰা ইমান ষ্টেটিষ্টিক্স কৰিব লাগে মই কৈ আছো তাৰে ৰোলটো কি হয় এতিয়া কৈছে যে ষ্টেটিষ্টিক্স সাবজেক্ট হিচাপে বিষয় হিচাপে একদম ভাষ্ট স্কোপ আছে এপ্লিকেশন আছে আপুনি
মনোবিজ্ঞানতে থাকক, আপুনি সোশিয়োলজিতে থাকক, আপুনি ফিজিক্স ডিপাৰ্টমেণ্টতে থাকক, আপুনি মাছ কম ডিপাৰ্টমেণ্টতে থাকক, ষ্টেটিষ্টিক্স কিন্তু লাগিবই। গৱেষণা যদি আহিছে, গৱেষণাৰ কথা যদি আহিছে, তেতিয়াহ'লে আপোনাক ষ্টেটিষ্টিক্স লাগিবই লাগিব। আৰু এনেকুৱা নহয় যে অকল গৱেষণাৰ সময়তে লাগে। আজিকালি ষ্টেটিষ্টিক্স আপোনালোকৰ মাষ্টাৰ্ছৰ সময়ত, বেচেলাৰ্ছৰ সময়ত ষ্টেটিষ্টিক্স পঢ়া যায়। আনকি এইচএছতো বহু সংখ্যক মানে চিলেবাছত ষ্টেটিষ্টিক্স সোমোৱা গৈছে, কাৰণ কি ষ্টেটিষ্টিক্স দিয়ে আমি ইট ইজ একচুৱেলি মানে কি কওঁ, কেনেকে আমি গৈ থাকিম, কোনটো ৰাস্তাইদি গৈ থাকিম, সেই দিশ দিয়ে আমাক ষ্টেটিষ্টিক্সে। এতিয়া কৈছে যে এই ষ্টেটিষ্টিক্স আমি এপ্লাই কৰিব পাৰোঁ বিভিন্ন ফিল্ডত, যেনেকে হওক পলিচি প্লেনিং হওক, মেনেজমেণ্টত হওক, এডুকেশ্যন হওক, মাৰ্কেটিং হওক, তাৰপিছত এগ্ৰিকালচাৰ হওক, মেডিচিন হওক, বিভিন্ন বিষয়বস্তুৰ লগত আমি ষ্টেটিষ্টিক্সক জড়িত কৰিব পাৰোঁ আৰু আমি সঠিক ৰিজাল্ট আমি উলিয়াব পাৰোঁ। তাৰপিছত কিন্তু আমাৰ এতিয়া বৰ্তমান ডিছকাশ্যনত আমাৰ মেইনলি ফ'কাছ কৰিব সাইকোলজিকেল ৰিচাৰ্চৰ ওপৰত, অৰ্থাৎ মনোবিজ্ঞানৰ গৱেষণাৰ ওপৰতহে ফ'কাছ কৰিব। এতিয়া আমি মানে মনোবিজ্ঞানক প্ৰাইমাৰীকে ৰাখি পেলাই আমি ডিছকাছ কৰিবলৈ যত্ন কৰিম। এতিয়া প্ৰথমটো কাৰ্লিংগাৰে কৈছে যে মনোবিজ্ঞানত ষ্টেটিষ্টিক্সক আপুনি ডিফাইন কৰিব পাৰিব বা আপুনি ব্যাখ্যা কৰিব পাৰিব এজ এ চিষ্টেমেটিক, এটা চিষ্টেমেটিক, তাৰপিছত কণ্ট্ৰল, আমি কণ্ট্ৰল কৰিব পাৰোঁ, ভেৰিয়েবলছবোৰ কণ্ট্ৰল কৰিব পাৰোঁ, তাৰপিছত এম্পেৰিকেল, কাৰণ কি আমি দেখি আছোঁ, আমাৰ নিজ চকুৰে আমি বস্তুবোৰ দেখি আছোঁ। এনেকুৱা নহয় যে কবাৰ পৰা কিবা কিবি গোটাইছোঁ, নাই, আমি কৰি গৈ আছোঁ, আমি জানি গৈ আছোঁ। আৰু ক্ৰিটিকেল ইনভেষ্টিগেশ্যন, একদম থৰ, একদম ডিপ ইনভেষ্টিগেশ্যন আমি কৰোঁ অফ নেচাৰেল ফেনমেনা। এই বিভিন্ন ধৰণৰ ফেনমেনা হ'ব পাৰে। আমি আৰ্থকুৱেকৰ ওপৰত কৰিব পাৰোঁ, আমি কাৰ কিমান ষ্ট্ৰেছ আছে তাৰ ওপৰত কৰিব পাৰোঁ, তাৰপিছত এমপ্লয়ী ৰিটেনশ্যনৰ ওপৰত কৰিব পাৰোঁ, যে এটা কোম্পানীয়ে নিজৰ ভাল এমপ্লয়িজবোৰ ৰাখিবলৈ পাৰিছে নে নাই, নে বেলেগত ভাল অপৰচুনিটি পাই পেলাই তেওঁলোক গুচি গৈছে, তেনেকুৱা ধৰণৰ বিভিন্ন আমি এনালাইচিছ কৰিব পাৰোঁ। আৰু এইবোৰক গাইড কৰে, কিহেৰে গাইড কৰে, থিয়ৰীয়ে গাইড কৰে। আৰু হাইপথেচিছ, এই যে আমি যে হাইপথেচিছ লওঁ যে ৰিলেশ্যনশ্বিপ থাকিব নে নাথাকে, নে ছিগনিফিকেণ্ট ইম্পেক্ট এটা থাকিব নে নাথাকে, এই আমি যে হাইপথেচিছবোৰ বনাওঁ আৰু আমি যে থিয়ৰীবোৰ পঢ়োঁ, তাৰে সন্দৰ্ভত আমি যিবোৰ আইডিয়া লগাওঁ সেইবোৰ আমি প্ৰুভ কৰোঁ ষ্টেটিষ্টিক্সৰ থ্ৰু দি। আৰু কি হয়, ইয়াৰে এটা আগৰ পৰা ৰিলেশ্যনশ্বিপ এটা ফিক্স থাকে, যে আমি ধৰি লওক আমি এনেকে ভাবিলোঁ যে যদি ছুপাৰভাইজাৰে ভাল বিহেভিয়াৰ দেখুৱাই, আমাৰ ছিনিয়ৰ ছুপাৰভাইজাৰে, তেতিয়াহ'লে আমি আমাৰ কামটো ঠিকমতে কৰিম। এইটো আমাৰ এটা হাইপথেচিছ, আমাৰ এটা প্ৰিজাম্পশ্যন যে পজিটিভ ৰিলেশ্যনশ্বিপ এটা থাকিব। গতিকে এইটো প্ৰুভ আমি কেনেকৈ কৰিম, আমি প্ৰুভ কৰিম ষ্টেটিষ্টিক্সৰ থ্ৰু দি। আৰু ষ্টেটিষ্টিক্সটো ব্যৱহাৰ কৰাৰ আগতে আমি চিষ্টেমেটিক, তাৰপিছত কণ্ট্ৰল, এম্পেৰিকেল আৰু ক্ৰিটিকেল ইনভেষ্টিগেশ্যন আমি কৰিব লাগিব। তেতিয়াহে আমি এটা ভাল আৰু কাৰেক্ট, একুৰেট আমি এটা ফলাফল পাম। ঠিক আছে। তাৰপিছত বেষ্ট এণ্ড কাহন, তেওঁলোকে ক'লে যে ষ্টেটিষ্টিক্সক ডিফাইন কৰিব পাৰি এজ এন এনালাইচিছ, যে আমি এনালাইচিছ কৰি চাইছোঁ। আৰু ৰেকৰ্ডিং অফ অবজাৰ্ভেশ্যন, আমি ধৰি লওক কাৰোবাক 5জন মানুহক আমি এখন কুৱেশ্যনেয়াৰ দিছোঁ ইম'চনেল ইণ্টেলিজেঞ্চৰ ওপৰত, আৰু তেওঁলোকে টিক মাৰ্ক কৰিছে, তাৰপিছত সেই অবজাৰ্ভেশ্যনখিনি আমি কেলকুলেট কৰি মেলি আমি ৰেকৰ্ড কৰি ৰাখিলোঁ নে নাই। গতিকে ইয়াতেও ষ্টেটিষ্টিক্স ব্যৱহাৰ কৰিছে। কোনোবাই যদি ইম'চনেল ইণ্টেলিজেঞ্চত মাৰ্ক কৰিছে যে মই আনৰ দুখ কষ্ট বুজি পাওঁ, ন' দিছে, ন' হ'লে তাতে 0 বহিব, আৰু যদি য়েছ দিছে
ইয়েছ দিলে এক বহাম গতিকে এই সংখ্যা যে দিছো এইটো কিন্তু এটা ধৰণৰ ষ্টেটিষ্টিক্সে হয় তাৰপিছত আমি যে ইয়েছ ন ভগাম এইটোও এক ধৰণৰ ষ্টেটিষ্টিক্স হয় তাৰপিছত কৈছে যে এনালাইচিছ আৰু ৰেকৰ্ডিং অফ অবজাৰভেশ্যন দ্যাট ইজ কেৰিড আউট ইন এ চিষ্টেমেটিক এণ্ড অবজেক্টিভ মেনাৰ বাৰম্বাৰ কোৱা হৈছে যে ষ্টেটিষ্টিক্স ইজ চিষ্টেমেটিক গতিকে আপোনালোকে মনত ৰাখিব লাগিব যে ষ্টেটিষ্টিক্স ইজ ভেৰি মাছ এইটো চিষ্টেমেটিক হয় আৰু অবজেক্টিভ মানে ইয়াতে এনেকুৱা হ'ব পাৰে তেনেকুৱা হ'ব পাৰে এনেকে হ'ব নেকি এনেকুৱা ধৰণৰ মন্তব্য দিয়া স্কোপেই নাই ঠিক আছে একদম কাট টু কাট অবজেক্টিভ ইয়েছ মাৰিছে মানে ইমোশনেল ইন্টেলিজেন্স আছে নো মাৰিছে মানে নাই এই ক্ষেত্ৰটোত বা এই ডাইমেনশ্যনটোত এই কেটেগৰীটোত তেখেতৰ ইমোশনেল ইন্টেলিজেন্স নাই তাৰপিছত কৈছে যে and this analysis and recording will not only lead to generalization অকল যে আমি সাধাৰণীকৰণ কৰি দিব পাৰিম সেইটোৱে নহয় আমাক হেল্প কৰিব থিয়ৰি বিল্ড কৰাত তত্ত্ব বিল্ড কৰাত আমাক সহায় কৰিব ষ্টেটিষ্টিক্সে যি এটা আমি কনক্লুজন পাম যি আমি ৰিজাল্ট পাম সেইটোৱেদি তাৰে যোগেদি আমি এটা আমি থিয়ৰি বনাব পাৰিম আৰু লগতে আমি কি কৰিব পাৰিম আমি প্ৰেডিকশ্যন পিছলে কি হ'ব আগলে কি হ'ব কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে সেইবোৰৰ বিষয়ে আমি প্ৰেডিকশ্যন কৰিব পাৰিম তাৰপিছত ৰিচাৰ্চ ইজ কেৰিড আউট ফৰ ভেৰিয়াছ ৰিজন এতিয়া ৰিচাৰ্চ বিভিন্ন কাৰণৰ কাৰণে কৰা হয় যেনেকে ৰিলেশ্যনশ্বিপ চাবলে কৰা হয় মেজৰ কৰিবলৈ বিভিন্ন ভেৰিয়েবল মেজৰ কৰিবলৈ কৰা হয় প্ৰেডিকশ্যন গণনা কৰিবলৈকে কৰা হয় তাৰপিছত ভৱিষ্যতবাণী কৰিবলৈ কৰা হয় হাইপথেচিছৰ কম্পেৰিজন প্ৰুভ কৰিবলৈকে কৰা হয় কনক্লুজন ড্ৰ কৰিবলৈ এটা কনক্লুজন পাবলৈকে কৰা হয় কিন্তু গোটেইখিনিতে সহায় কৰে কিহে সহায় কৰে এই ষ্টেটিষ্টিক্সেই সহায় কৰে এইখিনি আৰু আগবঢ়াৰ আগতে আমি এবাৰ ভালদৰে আকৌ এবাৰ পঢ়ি চাওঁ পৰিসংখ্যা কি হয় পৰিসংখ্যা শব্দটোৱে ইয়াক ইটালিয়ান শব্দ ষ্টেটিষ্টাত উৎপত্তি বুলি বিচাৰে যি এজন ব্যক্তি যি ৰাজ্য সম্পৰ্কীয় বিষয় আৰু কাৰ্যকলাপৰ সৈতে মোকাবিলা কৰে ইয়াক প্ৰথমতে ৰাজ্য বুলি কোৱা হৈছিল পাৰ্গনিত য'ত ৰাষ্ট্ৰৰ বিষয়ে তথ্য উদাহৰণস্বৰূপে কৰ সম্পৰ্কীয় তথ্য আৰু যুদ্ধৰ পৰিকল্পনা তালিকাভুক্ত কৰা হৈছিল ঠিক আছে তাৰপিছত সেয়েহে পৰিসংখ্যা আগতে চৰকাৰৰ সৈতে সম্পৰ্কিত প্ৰয়োজকৰ বাবে জনাজাত আছিল কাৰ্যকলাপ আৰু তথ্য যেনে লোকপিয়ল অৱশ্যে আজি ইয়াক ক্ৰমান্বয়ে ব্যৱহাৰ কৰা হৈছে বিভিন্ন ক্ষেত্ৰ যেনে অৰ্থনীতি মনোবিজ্ঞান শিক্ষা ব্যৱস্থাপনা ইত্যাদি তাৰপিছত পৰিসংখ্যাক গণিতৰ এটা শাখা বা উপক্ষেত্ৰ হিচাপে বৰ্ণনা কৰিব পাৰি যি মুখ্যত সংগঠনটোৰ সৈতে লেনদেন কৰাৰ লগতে এটা গোটৰ বিশ্লেষণ আৰু ব্যাখ্যা সংখ্যা কৰে সৰল ভাষাত পৰিসংখ্যা হ'ব পাৰে তথ্যৰ শ্ৰেণী বিভাজন সংগঠিত আৰু বিশ্লেষণৰ বিজ্ঞান কিং এণ্ড মিনিয়নে এইষাৰ কথা কৈছিলে তাৰপিছত পৰিসংখ্যাক বিজ্ঞান বুলিও বৰ্ণনা কৰিব পাৰি যিয়ে সাংখ্যিক বিশ্লেষণ কৰাৰ বাবে বৈজ্ঞানিক আৰু প্ৰণালীবদ্ধ প্ৰগতিৰ ব্যৱহাৰ অন্তৰ্ভুক্ত থাকে এটি পৰিঘটনাৰ সৈতে সম্পৰ্কিত তথ্য আৰু তাৰ পিছত ইয়াৰ পৰা অনুমান আৰু সিদ্ধান্ত আহৰণ কৰক একে পৰিসংখ্যাক সম্পৰ্তিক এটা গাণিতিক বিজ্ঞান বুলিও
সংজ্ঞায়িত কৰিব পাৰি তথ্য সংগ্ৰহ বিশ্লেষণ ব্যাখ্যা আৰু উপস্থাপনলৈ ইয়াক প্ৰক্ৰিয়া হিচাপে বৰ্ণনা কৰিব পাৰি য'ত অন্তৰ্ভুক্ত থাকে কেৱল তথ্যৰ বৰ্ণনাই নহয় কিন্তু অনুমানৰ অংকনো ওকে তাৰ পিছত পৰিসংখ্যাৰ প্ৰকৃতি বুজিবলৈ মোহান্তি আৰু মিশ্ৰা 2016 চনত নিম্নলিখিত বিষয়বোৰ আলোকপাত কৰক পৰিসংখ্যাক এক বিজ্ঞান বুলি ক'ব পাৰি য'ত সামাজিক সম্পৰ্কীয় তথ্য ঘটনাবোৰ পৰ্যবেক্ষণ ৰেকৰ্ড আৰু গণনা হয় তথ্যৰ সংগঠন ইয়াৰ শ্ৰেণী বিভাজন আৰু বিশ্লেষণ হৈছে প্ৰক্ৰিয়াবোৰ পৰিসংখ্যাৰ সৈতে জড়িত বিভিন্ন ঘটনা আৰু পৰিঘটনা বৰ্ণনা ব্যাখ্যা আৰু তুলনা কৰিব পাৰি পৰিসংখ্যাৰ সহায়ত এটা বৈজ্ঞানিক অনুসন্ধানক প্ৰণালীবদ্ধভাৱে ব্যাখ্যা আৰু ভৱিষ্যতবাণী কৰিব পাৰি পৰিসংখ্যাৰ সহায় আৰু এই ক্ষেত্ৰত পৰিসংখ্যাই সিদ্ধান্ত লোৱাটো সহায় কৰিব পাৰে নিৰ্মাণ কৰা ঠিক আছে তাৰ পিছত আমি চালো যে পৰিসংখ্যাৰ কিছুমান প্ৰাসংগিক মৌলিক ধাৰণা হৈছে জনসংখ্যা নমুনা তাৰ পিছত প্ৰাচল পৰিসংখ্যা পৰিৱৰ্তনশীল তাৰ পিছত কোৱা হৈছে যে বিষয় ক্ষেত্ৰ হিচাপে পৰিসংখ্যাৰ বিশাল পৰিসৰ আৰু প্ৰয়োগ আছে ইয়াৰ সন্ধান পাই নীতি পৰিকল্পনা ব্যৱস্থাপনা শিক্ষা বিপণনৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৃষি ঔষধ আদি অৱশ্যে ইয়াৰ এটা মুখ্য প্ৰয়োগ হৈছে গৱেষণা সেয়েহে এই সন্দৰ্ভত আমাৰ আলোচনাৰ মুখ্যত গুৰুত্ব দিব মানসিক গৱেষণা কিন্তু আমি পৰিসংখ্যাৰ ভূমিকাৰ ওপৰত আলোকপাত কৰাৰ আগত মানসিক গৱেষণা আৰু গৱেষণাৰ ধাৰণাটো বুজিবলৈ চেষ্টা কৰিম বিশেষকৈ মনোবিজ্ঞানৰ সন্দৰ্ভত সৰল ভাষাত গৱেষণাৰ বিদ্যমান পূজিত যোগ দিয়া বুলি বৰ্ণনা কৰিব পাৰি জ্ঞান গৱেষণা শব্দটো ফৰাচী শব্দ ৰিচাৰ্চেৰ পৰা আহৰণ কৰা হৈছে যাৰ অৰ্থ হৈছে ভ্ৰমণ বা জৰীপ কৰা কাৰ্লিংগাৰ বৈজ্ঞানিক গৱেষণাক এক প্ৰণালীবদ্ধ বুলি সংজ্ঞায়িত কৰিছে নিৰ্দেশিত প্ৰাকৃতিক পৰিঘটনাৰ নিয়ন্ত্ৰিত অভিজ্ঞতামূলক আৰু গুৰুত্বপূৰ্ণ অনুসন্ধান তত্ত্ব আৰু ধাৰণা অনুসৰি এনেবোৰৰ মাজত অনুমান কৰা সম্পৰ্কৰ বিষয়ে পৰিঘটনা শ্ৰেষ্ঠ আৰু কান গৱেষণাক বিশ্লেষণ আৰু ৰেকৰ্ডিং হিচাপে সংজ্ঞায়িত কৰিছিল এতিয়া আমি আগবঢ়াৰ আগতে আমি চাব লাগিব যে কিছুমান কম্পোনেন্টস আছে ৰিসাৰ্চৰ কিছুমান কথা আছে যিবোৰে পৰিসংখ্যাক অৰ্থাৎ ষ্টেটিষ্টিক্সক ডিৰেক্টলি বা ইনডিৰেক্টলি অকণমান ইনফ্লুৱেঞ্চ কৰে প্ৰথমটো হৈছে প্ৰব্লেম মানে এই প্ৰব্লেম নহয় মোৰ আজি ইমান ডাঙৰ এটা প্ৰব্লেম হৈ গ'ল সেই প্ৰব্লেম নহয় আমি কিহৰ ওপৰত গৱেষণা কৰিম সেই বস্তুটো ষ্টেটমেন্টটো যে আমি এমপ্লয়ি ৰিটেনশ্যনৰ বিষয়ে চাম নে ক্লিনিকেল সেটিংত মিউজিকে কিমান হেল্প কৰে ক্যান্সাৰ পেশেন্টক বা মেডিটেশনে কিমানখিনি সহায় কৰে ষ্ট্ৰেছ কমাবলৈ তেনেকুৱা বিভিন্ন ধৰণৰ আমি প্ৰব্লেম আমি লিখিব পাৰো লিখি ফালে কোনটো বস্তুত আমাৰ বহুত ইন্টাৰেষ্ট আছে আৰু কোনটো বস্তু ইমানখিনি কৰা হোৱা নাই বা বহুতখিনি ৰিসাৰ্চ গ্যাপ আছে বহুতখিনি বস্তু বুজিবলৈকে আছে সেই বস্তুখিনি আমি চালি জাৰি চাই আমি আমাৰ প্ৰব্লেমটো লিখিম এটা প্ৰব্লেম লিখাৰো এক্সাম্পল আছে যেনেকৈ ইয়াতে এটা এক্সাম্পল আছে যে কিদৰে আপুনি লিখিব পাৰে যে টু ষ্টাডি দ্য ৰিলেশ্যনশ্বিপ বিটুইন
perceived parental behavior and self concept of adolescence তেনেকে ধৰণৰ আমি প্ৰবলেমৰ ষ্টেটমেন্টটো লিখিলো যে এইটো বিষয়ৰ ওপৰত আমি গৱেষণা কৰিব বিচাৰিছো তাৰ পিছত হাইপোথেসিস এটা হাইপোথেসিস এটা হল নাল হাইপোথেসিস নাল হাইপোথেসিস বুলি কোৱাৰ লগে লগে আমি কম যে এই যে কলু যে আমি perceived parental behavior আৰু self concept of adolescence এই দুটা ভেৰিয়েবলৰ মাজত একো ৰিলেশনশিপ নাই বুলি যেতিয়া কওঁ তেতিয়া হয় যে নাল হাইপোথেসিস জিৰ' শূন্য হাইপোথেসিস তাৰ পিছত আছে অল্টাৰনেটিভ হাইপোথেসিস কেতিয়া হ'ব যেতিয়া আমি কওঁ যে কিবা এটা ৰিলেশনশিপ আছে perceived parental behavior আৰু concept of adolescence or মাজত কিবা এটা relationship আছে এনেকে যেতিয়া আমি কওঁ তেতিয়া হেতু হৈছে আমাৰ alternative hypothesis আৰু alternative hypothesis হক আমি দুটা ভাগ কৰিব পাৰো প্ৰথমটো হৈছে directional hypothesis আমি এটা direction দিও যে positive impact হ'ব perceived parental behavior আৰু concept of adolescence or মাজত এটা positive relationship হ'ব আমি এটা direction দিছো আমি এটা positive direction দিছো আৰু যদি আমি কওঁ যে নাই negative relationship এটা হ'ব perceived parental behavior আৰু self concept of adolescence or মাজত এটা negative relationship হ'ব তেতিয়া আমি এটা direction দিও বা যদি আমি কওঁ যে কিবা এটা relationship হ'ব থাকিব তেতিয়া হলে হেতু non directional হয় non directional কিয় হ'ব কাৰণ কি আমি এটো ধৰি দিয়া নাই যে পজিটিভৰ ফালে যাব নে নেগেটিভৰ ফালে যাব আমি কৈছো যে কিবা এটা তো ৰিলেশনশিপ ওলাব গতিকে এয়ে হৈছে আপোনালোকৰ দুটা মূল হাইপোথেসিস এটা হল নাল হাইপোথেসিস আৰু এটা হল অল্টাৰনেটিভ হাইপোথেসিস আৰু অল্টাৰনেটিভ হাইপোথেসিসৰ আপোনাৰ দুটা ভাগ আছে প্ৰথমটো হৈছে directional hypothesis আৰু আনটো হৈছে non directional hypothesis তাৰ পিছত sample এতিয়া আমি কাৰ ওপৰত ষ্টাডি কৰিম এতিয়া আমি যে কলো adolescence আৰু parental behavior এতিয়া আমি parental support এতিয়া আমি কেনেকুৱা ধৰণৰ পেৰেন্টক লম যোনে সিঙ্গল মাদাৰ হয় বা সিঙ্গল ফাদাৰ হয় বা যোনে যাৰ বাচ্চাৰ দুজন পেৰেন্টছে আছে যোনে জয়েন্ট ফ্যামিলিত থাকে জয়েন্ট ফ্যামিলিত নাথাকে বা এডলসেন্স বোৰ আমি অকল লৰা লম নে আমি ছোৱালী লম এই গুটেইবোৰ ডিসাইড কৰি আমি আমাৰ স্যাম্পলটো লম ঠিক আছে তাৰ পিছত স্যাম্পল ডিভাইড কৰিব পাৰি probability sampling আৰু non probability sampling অৰ্থাৎ probability sampling কি হৈছে তাৰে আন্ডাৰত যে সকলোবোৰ ইনক্লুড হোৱা সেই ষ্টাডিটো ইনক্লুড হোৱাৰ চান্স থাকে আৰু নন probability কি হয় আমি ক'ব নোৱাৰো কাৰ কিমান চান্স আছে এটা ষ্টাডিৰ ভিতৰত আমি লোৱাৰ ভিতৰত সেই চান্সটো আমি ক'ব নোৱাৰো তাৰ পিছত আহিব আমি আমাৰ ৰিসাৰ্চ ডিজাইন এটা ৰিসাৰ্চ ডিজাইন মুখ্যভাৱে তিনিটা আছে descriptive research design exploratory research design আৰু explanatory research design এটা exploratory কি হয় আমি বস্তুবোৰ এক্সপ্লোৰ কৰো আমি ডেটা কালেক্ট কৰি গৈ থাকো আৰু বস্তুবোৰ ইনফৰমেশনবোৰ আমি পাই গৈ থাকো তাৰ পিছত ডেসক্ৰিপটিভত কি হয় যে আগতেই ৰিসাৰ্চ কৰা আছে কিন্তু আৰু আমি তাতে আৰু কিছুমান ইনফৰমেশন লৈ ফালে এক্সট্ৰা ইনফৰমেশন লৈ ফালে আমি আকৌ ৰিসাৰ্চটো কৰিব বিচাৰিছো আৰু এক্সপ্লেনেটৰীত কি হয় কজ এণ্ড ইফেক্ট ৰিলেশনশিপটো বুজায় যে এই বস্তুটো যদি হৈছে যদি পেৰেন্টছে ভাল সাপোৰ্ট দিছে তেতিয়া হলে বাচ্চাটোৰ ভাল গ্ৰোথ হৈছে এটো আমি কজ এণ্ড ইফেক্ট ৰিলেশনশিপটো আমি বুজাব পাৰো গতিকে তিনি ধৰণৰ আমাৰ ৰিসাৰ্চ ডিজাইন বুলি ক'ব পাৰি বেসিকলি কিন্তু তাৰে ভিতৰত বহু বেলেগ ধৰণৰ ৰিসাৰ্চ ডিজাইন আছে যেনেকে one shot case study Solomon research design Solomon 4 group research design tar pisot correlational research design ase
তাৰপিছত টাইম সিৰিজ ৰিচাৰ্চ ডিজাইন লংগিটিউডিনেল ৰিচাৰ্চ ডিজাইন তেনেকুৱা বিভিন্ন ধৰণৰ ৰিচাৰ্চ ডিজাইন আছে কিন্তু মুখ্যভাৱে এই তিনিটা আছে আৰু বাকিবোৰ এই তিনিটাৰ আণ্ডাৰতে পৰিব এক্সপেৰিমেণ্টেল ৰিচাৰ্চ ডিজাইন যিটো পৰিব এক্সপ্লেনেটৰী ৰিচাৰ্চ ডিজাইনৰ আণ্ডাৰত তেনেকুৱা ধৰণৰ কথা তাৰ পিছত আহে আমাৰ কালেকশ্যন অফ ডেটা এতিয়া কালেকশ্যন অফ ডেটাত কি হয় আমি ধৰি লওক 100 জন মানুহক আমি কুৱেশ্যনেয়াৰ এখন দিছো ইমোচনেল ইন্টেলিজেন্সৰ ওপৰত আমি কুৱেশ্যনেয়াৰ এখন দিছো এতিয়া কুৱেশ্যনেয়াৰখন দিয়াৰ লগে লগে কিছুমান মানুহে কি কৰিলে এনে ইয়েছ মাৰ্ক কৰি গ'ল তাৰ পিছত কিছুমানে বা ফিল আপে নকৰিলে 10টা মান কুৱেশ্যন এৰি দিলে গতিকে তেনেকুৱা ধৰণৰ আমি ফৰ্মছবোৰ আমি ল'ব নোৱাৰো আমি যোনে একুৰেটলি মাৰ্ক কৰিছে চাই মেলি ভালকে মাৰ্ক কৰিছে সেইকেইখন ফৰ্মহে আমি ল'ব পাৰো তাৰ পিছত আমি কম্পিউটাৰত দি ফালে এক্সেলত দি ফালে আমি স্কোৰিং কৰি মেলি আমি SPSSত আমি এনালাইচিছটো কৰিব পাৰো তেতিয়াহ'লে ডেটা এনালাইচিছ আমি ইনফাৰেন্সিয়েল ষ্টেটিষ্টিক্স কৰিব পাৰো আমি ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্স কৰিব পাৰো ইনফাৰেন্সিয়েলৰ আণ্ডাৰত আমি টি টেষ্ট এন'ভা তাৰ পিছত যদি আমাৰ নন পেৰামেট্ৰিক টেষ্ট হয় তেতিয়াহ'লে আমি মেন হোৱাইটনি ইউ টেষ্ট ফ্ৰেডমেন টেষ্ট তাৰপিছত ক্ৰুস্কল-ৱালিছ টেষ্ট উইলকক্সন ৰেংক টেষ্ট এনেকুৱা বিভিন্ন ধৰণৰ আমি টেষ্ট কৰিব পাৰো পিয়াৰছন কোৰিলেশ্যন আছে তেনেকুৱা স্পিয়াৰমেন ৰেংক টেষ্ট আছে তেনেকুৱা বিভিন্ন ধৰণৰ আমি টেষ্ট কৰিব পাৰো তাৰ পিছত কনক্লুজন এণ্ড জেনেৰেলাইজেশ্যন তাৰ পিছত এই ডেটা এনালাইচিছ আমি ষ্টেটিষ্টিক্সৰ যোগেদি কৰি আমি কনক্লুজন এটা পাওঁ আমি শেষৰ এটা ৰিজাল্ট এটালৈকে আহো ৰিজাল্টটো অহাৰ পিছত কি হয় আমি সেইটো জেনেৰেলাইজ কৰিব পাৰো সাধাৰণীকৰণ কৰিব পাৰো লগতে আমি থিয়ৰি ডেভেলপ কৰিব পাৰো আৰু আমি প্ৰেডিকশ্যন কৰিব পাৰো আমি গৱেষণা কৰিব পাৰো আমি গণনা কৰিব পাৰো বা পিছলে কি হ'ব আমি তাৰে জাজমেন্ট এটা দিব পাৰো তাৰ পিছত এটা লিমিটেশনস অফ ষ্টেটিষ্টিক্সৰ লিমিটেশনস কি হ'ব পাৰে এবাৰ পঢ়ি লওঁ পৰিসংখ্যাৰ কিছুমান সীমাবদ্ধতা আৰু ভুল ব্যাখ্যা নিম্নলিখিত ধৰণৰ পৰিসংখ্যাবোৰ একক পৰ্যবেক্ষণৰ সৈতে ব্যৱহাৰ কৰিব নোৱাৰি পৰিসংখ্যা গণনা কৰিবলৈ আমাক তথ্য বা পৰ্যবেক্ষণৰ এটা গোটৰ প্ৰয়োজন কেৱল এটা পৰ্যবেক্ষণৰ বাবে পৰিসংখ্যা প্ৰয়োগ কৰিব নোৱাৰি তাৰ পিছত কৈছে যে গুণগত প্ৰকৃতিৰ ঘটনা বা পৰিঘটনাৰ অধীন হ'ব নোৱাৰি পৰিসংখ্যালৈ পৰিসংখ্যা ঘটনা আৰু পৰিঘটনাৰ ক্ষেত্ৰত প্ৰযোজ্য যিবোৰ হ'ব পাৰে সংখ্যাৰ হিচাপত জোখা হৈছে পৰিসংখ্যাৰ ওপৰত আধাৰিত অনুমানবোৰ অনুমানৰ দৰে সঠিক হ'ব নোৱাৰে অংকিত গণিতিক নিয়মৰ ওপৰত আধাৰিত পৰিসাংখ্যিক আইনসমূহ ইয়াৰ ওপৰত আধাৰিত বেছিভাগ পৰ্যবেক্ষণ আৰু প্ৰত্যেকটোৰ বাবে প্ৰযোজ্য নহ'বও পাৰে ব্যক্তি পৰিসংখ্যাৰ ফলাফলবোৰ পৰ্যাপ্তভাৱে ব্যাখ্যা কৰিবলৈ জ্ঞান পৰিসংখ্যাৰ প্ৰয়োজন বিশেষকৈ কেতিয়াবা কি ব্যৱহাৰ কৰিব লাগে সেই সন্দৰ্ভত কৌশল আৰু প্ৰাপ্ত ফলাফল কেনেদৰে ব্যাখ্যা কৰিব লাগে এতিয়া কথা হ'ল যে আমি ষ্টেটিষ্টিক্স এজন মানুহৰ ওপৰত কৰিব নোৱাৰো আমাক এটা গোট লাগিব তাৰ পিছত ইভেন্টছৰ ফেনমেনা যিবোৰ কোৱালিটেটিভ হয় কোৱালিটেটিভ যেনেকে মাকৰ মৰম বাচ্চাৰ কাৰণে আমি জুখিব পাৰো নেকি এই বস্তুটো জুখিব নোৱাৰো গতিকে কিছুমান কোৱালিটেটিভ ৰিচাৰ্চ আছে যিবোৰ আমি ষ্টেটিষ্টিক্স আমি ব্যৱহাৰ কৰিব নোৱাৰো তাৰ পিছত যিবোৰ আমি ষ্টেটিষ্টিকেল এনালাইচিছ কৰোঁ আমি জেনেৰেলাইজ যে কৰোঁ আমি এইটো নধৰোঁ যে এজন মানুহ আন এজনতকৈ বেলেগ হ'ব পাৰে তেওঁৰ ধাৰণাটো বেলেগ হ'ব পাৰে গতিকে সেই বস্তুখিনিও আমাৰ চোৱা নাযায় আমি চবৰে এনেকুৱা হয় বুলি এটা সিদ্ধান্ত দি দিওঁ তাৰ পিছত
ষ্টেটিষ্টিক্স ব্যৱহাৰ কৰিবলৈ ষ্টেটিষ্টিক্সৰ নলেজটো লাগিবই যিকোনো মানুহে ষ্টেটিষ্টিক্স ডেফিনেটলি কৰিব নোৱাৰে গতিকে সেইটো এটা মাইনাছ পইণ্ট এতিয়া মই সাইকোলজি পঢ়িছোঁ অলপ ষ্টেটিষ্টিক্সো পঢ়িছোঁ কিন্তু গোটেই ষ্টেটিষ্টিক্সৰ SPSSত মই এন'ভা ফ্ৰেগমেণ্ট টেষ্ট ক্ৰুস্কেল ৱালিছ এইটো অমুক তমুক গোটেইখিনি মই কৰিব নোৱাৰোঁ কাৰণ কি মোৰ সিমানখিনি জ্ঞানেই নাই গতিকে ষ্টেটিষ্টিক্সৰ এইখিনি লিমিটেশ্যনছ আছে তাৰপিছত আৰু কথা হ'ল যে ডেটা কালেকশ্যন প্ৰচেছত ষ্টেটিষ্টিক্সৰ একো কণ্ট্ৰল নাই এতিয়া ডেটা কালেকশ্যন কিছুমানে এনেই ভুল ডেটা দি দিছে য়েছ ফটাফট মাৰ্ক কৰি দিছে তাৰপিছত কিছুমানে ন' মাৰ্ক কৰি দিছে গতিকে আধা মানুহ য়েছ আধা মানুহ ন' মাজত একো নাই মাজত কোনো পৰা নাই গতিকে তেনেকুৱা ধৰণৰ হ'লে ভুল হৈ যাব নহয় খেলি মেলি হৈ যাব আমাৰ ৰিচাৰ্চটো তাৰপিছত ষ্টেটিষ্টিক্সে গোটেই এটা কমপ্লিট পিকচাৰ নেদেখাব পাৰে কাৰণ কি আমি চব মানুহবোৰক আমাৰ লোৱা ইমান সুবিধাই নাই গতিকে এটা কমপ্লিট পিকচাৰ আমি দেখুৱাব নোৱাৰিব পাৰোঁ আৰু যিবোৰ ৰিজাল্টছ আমি ওলাই কেতিয়াবা আমি মিছ ইণ্টাৰপ্ৰিটেটো কৰি দিব পাৰোঁ ঠিক আছে এৰৰ্ছ কিছুমান হ'ব পাৰে এতিয়া আমি স্কেলছ অফ মেজাৰমেণ্টলৈকে যাম এইখিনি আমি পঢ়া নাই যিখিনি লিমিটেশ্যনছ হয় লিমিটেশ্যন 5 নম্বৰ লিমিটেশ্যনটো হ'ল যে তথ্য সংগ্ৰহ প্ৰক্ৰিয়াৰ ওপৰত এনেধৰণৰ পৰিসংখ্যাৰ কোনো নিয়ন্ত্ৰণ নাই প্ৰাপ্ত ফলাফল কোনো অসততা বা পক্ষপাতিত্বৰ কোনো ইংগিত প্ৰদান নকৰে তথ্য সংগ্ৰহ সেয়েহে ইয়াৰ অপব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াত বহুতো নিৰ্ভৰ কৰে পৰিসংখ্যাৰ সলনি গৱেষকৰ ওপৰত সন্মান পৰিসংখ্যাই এটা নিৰ্দিষ্ট পৰিঘটনাৰ বিষয়ে সম্পূৰ্ণ ছবি প্ৰদান নকৰিব পাৰে বা ঘটনা কিছুমান কৰাৰ কাৰক আছে যিয়ে এটা নিৰ্দিষ্টৰ ওপৰত প্ৰভাৱ পেলাব পাৰে পৰিঘটনা কিন্তু পৰিসংখ্যাই কেৱল সেই কাৰকবোৰহে জোখত সক্ষম হ'ব যিবোৰ পৰিমাণগতভাৱে প্ৰকাশ কৰা হয় প্ৰাপ্ত ফলাফলবোৰ বিশেষকৈ ইয়াৰ দ্বাৰা ভুল ব্যাখ্যা কৰাৰ সম্ভাৱনা আছে পৰিসংখ্যায়িক কৌশলৰ বিষয়ে জ্ঞান ৰখা অপ্ৰশিক্ষিত ব্যক্তি লোকৰ গণনা আৰু ব্যাখ্যা পৰিসংখ্যিত সিদ্ধান্ত ত্ৰুটিৰ সম্ভাৱনা আছে এতিয়া আমি যাম মেজাৰমেণ্টছ অফ স্কেলছ অফ মেজাৰমেণ্টলৈকে অৰ্থাৎ 1946 চনত S.S. ষ্টেভিনছনৰ দ্বাৰা 4টা জোখৰ স্কেল ব্যাখ্যা কৰা হৈছিল যি হ'ব পাৰে চলক জোখাৰ বাবে ব্যৱহাৰ কৰা হয় এই 4টা স্কেল জোখাৰ বাবে নিম্নলিখিত ধৰণে বৰ্ণনা কৰা হৈছে নামমাত্ৰ স্কেল নমিনেল স্কেল অৰ্ডিনেল স্কেল ইণ্টাৰভেল স্কেল আৰু অনুপাত স্কেল অৰ্থাৎ ৰেচিঅ' স্কেল এতিয়া নমিনেল স্কেল একচুৱেলি আমি স্কেল বুলি ক'ব নোৱাৰোঁ নমিনেল স্কেলত কি হয় নেমিং হয় ধৰি লওক মেল আৰু ফিমেল এতিয়া মেলক আমি 1 মাৰ্ক কৰিলোঁ ফিমেলক 2 মাৰ্ক কৰিলোঁ ইয়াতে এইটো নহয় যে 1 মানে বেছি আৰু 2 মানে কম ইয়াতে আপুনি যদি মেল হয় আপুনি 1ত দিয়ক আৰু আপুনি যদি ফিমেল হয় আপুনি 2ত দিয়ক এইটো জাষ্ট এটা নেমিং এটা নমিনেল স্কেল তাৰপিছত অৰ্ডিনেল স্কেলত কি হয় ইয়াতে ৰেংকিং সিস্টেম যায় এই যে স্কুলত ফাৰ্ষ্ট ৰেংক কোনে পালে সেকেন্ড ৰেংক কোনে পালে তেনেকে আমি ৰেংক কৰিব পাৰো বা মই কি খাই ভাল পাওঁ মই প্ৰথমতে মাংস খাই ভাল পাওঁ তাৰ পিছত মই পনীৰ খাই ভাল পাওঁ তাৰ পিছত মই কণী খাই ভাল পাওঁ তাৰ পিছত মই পনীৰ হয় তাৰ পিছত মই মাছ খাই ভাল পাওঁ হেনেকে ৰেংক যে কৰো গতিকে হেতু হৈছে অৰ্ডিনেল স্কেল তাৰ পিছত ইণ্টাৰভেল স্কেলত কি হয় আমাৰ এটা হিসাব থাকে হিসাব এজ ইন যে মই এটা ধৰি লওক গাড়ীৰ স্পীড
বা টেম্পারেচাৰ বা মোৰ ইণ্টেলিজেন্স লেভেল, এতিয়া কাৰো ইণ্টেলিজেন্স লেভেল 0 হ'ব নোৱাৰে, গতিকে এই 0 to 10 সেইটো ভাগত পৰো নে, 10 to 20ৰ ভাগত পৰো নে, 90 to 100ৰ ভিতৰত পৰো নে, একদম গিফটেড 120 to 140ৰ ভিতৰত পৰো, এই যে এটা যিহেতু জোখ দিয়া আছে, এইটো হৈছে ইণ্টাৰভেল, এটা ইণ্টাৰভেল দিয়া আছে, আমি এটা ইণ্টাৰভেলত জুখিব পাৰো। তাৰপিছত অনুপাত স্কেল অৰ্থাৎ ৰেচিঅ' স্কেলত নমিনেল স্কেল, অৰ্ডিনেল স্কেল, ইণ্টাৰভেল স্কেল চবৰে প্ৰপাৰ্টিজবোৰতো আছে, লগতে ইয়াত এবছলিউট জিৰ' এটা আছে। এবছলিউট জিৰ' মানে এতিয়া গাড়ীৰ স্পীড, গাড়ী আমি চলাই আছো 50-60 চলাই আছো, তাৰপিছত যেতিয়া আমি গাড়ীখন বন্ধ কৰো গাড়ীৰ স্পীড 0 হৈ যায়, এবছলিউট জিৰ', গতিকে সেইটো হৈছে ৰেচিঅ'ল স্কেল। তাৰমানে প্ৰথমতে নমিনেল স্কেল আহিল, নমিনেল স্কেলৰ পিছত অৰ্ডিনেল স্কেলত কি হয়, নমিনেল স্কেলৰো প্ৰপাৰ্টিজ খিনি থাকে, তাৰপিছত ইণ্টাৰভেল স্কেল আহে, ইণ্টাৰভেল স্কেলত কি হয়, নমিনেল স্কেল অৰ্ডিনেল স্কেলৰো প্ৰপাৰ্টি খিনি আহে, আৰু যিটো ৰেচিঅ' স্কেলত এবছলিউট জিৰ'টোতো আছে, লগতে এই নমিনেল স্কেল, অৰ্ডিনেল স্কেল, ইণ্টাৰভেল স্কেল গোটেইখিনিৰ প্ৰপাৰ্টিজ খিনি সোমাই আছে, গতিকে এইটোৱে হৈছে মেজাৰমেণ্ট অফ স্কেল। এতিয়া আমি পঢ়িম ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্স আৰু ইনফাৰেঞ্চিয়েল ষ্টেটিষ্টিক্সৰ বিষয়ে। প্ৰথমতে ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্স, বৰ্ণনামূলক পৰিসংখ্যাত মুখ্যত বৰ্ণনা আৰু সংগঠন অন্তৰ্ভুক্ত থাকে তথ্য। ইয়াক এক কৌশল বুলি ক'ব পাৰি যি বিশিষ্ট সাৰাংশতকৈ কৰাত সহায় কৰে বিতৰণ এটাৰ বিশেষত্ব। নমুনাৰ গুণাগুণৰ ওপৰত আধাৰিত কৰি বৰ্ণনামূলক পৰিসংখ্যা হ'ব পাৰে নিম্নলিখিতবোৰত শ্ৰেণীবদ্ধ কৰা হৈছে। অৱস্থানৰ পৰিসংখ্যা, কেন্দ্ৰ ব্যৱহাৰ দৰে কৌশল সামৰি লয়। নিম্নমান, মধ্যম আৰু মুড কম্পনাংক বিতৰণ সহ প্ৰৱণতা শতাংশ ইত্যাদি। বিচ্ছুৰণৰ পৰিসংখ্যা ইয়াৰ জোখৰ সৈতে সম্পৰ্কিত কৌশলবোৰ সামৰি লয়। চতুৰ্থ, বিচ্যুতি, মানক বিচ্যুতি, পৰিসৰ গড় সহ বিচ্যুতি আৰু বিভেদ। পাৰস্পৰিক সম্পৰ্কৰ পৰিসংখ্যা পাৰস্পৰিক সম্পৰ্কৰ গুণাংক অন্তৰ্ভুক্ত কৰে, যেনে পিয়াৰছনৰ সামগ্ৰী মুহূৰ্তত পাৰস্পৰিক সম্পৰ্কৰ, স্পিয়াৰমেনৰ ৰেংক অৰ্ডাৰ পাৰস্পৰিক সম্পৰ্ক, আৰু কেলেণ্ডাৰ ৰেংক পাৰস্পৰিক সম্পৰ্ক। পাৰস্পৰিক সম্পৰ্কে মুখ্যত আমাক বুজাত সহায় কৰে চালকসমূহৰ মাজত সম্পৰ্ক। এতিয়া মই আপোনাক ইজিকে বুজাই দিওঁ। ইজিকে ক'ব হ'লে যে আমি ইয়াৰে লোকেশ্যন চাওঁ, যেনেকে মিন, মিডিয়ান, মোড, চেণ্ট্ৰেল টেণ্ডেঞ্চি, যে সেই চেণ্ট্ৰেল টেণ্ডেঞ্চিৰ মিন, মিডিয়ান, মোড ইয়াৰে ভিতৰত সোমাই আছে। তাৰপিছত ডিছপাৰচন, আমি ইয়াৰে ভিতৰত ৰেঞ্জ চাওঁ, এভাৰেজ ডেভিয়েশ্যন। তাৰমানে চেণ্ট্ৰেল টেণ্ডেঞ্চি মানে চেণ্ট্ৰেলত কিমান আছে, মিন কিমান হয়, মিনটো হ'ল আমাৰ এভাৰেজ, যে আমি এখন সভা পাতিছো, সভা এভাৰেজ কিমান মান মানুহ হৈছে, 100টা মান মানুহ হৈছে। তাৰপিছত মিডিয়ানত কি হয়, যেতিয়া এক্সট্ৰিম ভেলুজ থাকে তেতিয়া আমি মিন ইউজ কৰিব নোৱাৰো, তেতিয়া আমি মিডিয়ান ইউজ কৰিব পাৰো 50%। তাৰপিছত মোড, যিটো সংখ্যা চবতকে বেছি আহি আছে, যে ষ্টুডেণ্টে কিমান সংখ্যা পাইছে, চবতকে বেছি কিমান সংখ্যা পাইছে। এতিয়া 10ৰ ভিতৰত যদি ধৰি লওক 20টা ষ্টুডেণ্ট আছে আৰু তাতে 10ৰ ভিতৰত 15টাই 7 নম্বৰ পাইছে, তাৰমানে 7 নম্বৰটো বাৰম্বাৰ আহি আছে, সেইটো এভাৰেজ হয়, সেইটো আমাৰ মোড হয়। তাৰপিছত আমাৰ ডিছপাৰচনত কি হয়,
কিমান স্ক্যাটাৰ্ড হৈ আছে এই মিডল পইণ্টৰ পৰা কিমান দূৰত গৈ আছে সেইটো আমি ৰেঞ্জৰ থ্ৰুদি চাব পাৰো এভাৰেজ ডেভিয়েশ্যনৰ থ্ৰুদি চাব পাৰো কোৱাৰ্টাইল ডেভিয়েশ্যনৰ থ্ৰুদি চাব পাৰো তাৰপিছত ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনেদি চাব পাৰো তাৰপিছত আমাৰ কোৰিলেশ্যন আমি চাব পাৰো স্পিয়াৰমেন ৰেংক কোৰিলেশ্যন পিয়াৰছন প্ৰডাক্ট মেথড কোৰিলেশ্যন কোৰিলেশ্যনে আমাক সহায় কৰে ৰিলেশ্যনশ্বিপ চাবলৈ দুটা চালকৰ মাজত কি ৰিলেশ্যনশ্বিপ আছে কি সম্পৰ্ক আছে সেয়া চাবলৈ হেল্প কৰে ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্স বুলি কোৱাৰ লগে লগে আমি কেনেকৈ ক্লাছিফাই কৰোঁ আমি কেনেকৈ টেবুলেট কৰোঁ সেইটোৱে হৈছে ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্স এতিয়া ইনফাৰেঞ্চিয়েল ষ্টেটিষ্টিক্স বুলি কোৱাৰ লগে লগে এটা পৰিঘটনাৰ সম্ভাৱনা অনুমান কৰাটোক অনুমান বুলি কোৱা হয় আমি ইয়াৰ ব্যাখ্যাৰ পৰা জানো অভ্যন্তৰীণ পৰিসংখ্যা সেই অনুমানবোৰ নমুনাৰ পৰা সংগ্ৰহ কৰা হয় যি হৈছে এটা জনসংখ্যাৰ প্ৰতিনিধি আৰু এই অনুমানবোৰ তেতিয়া সাধাৰণীকৰণ কৰিব পাৰি গোটেই জনসংখ্যা এই অনুমানবোৰত গৱেষকে এটা প্ৰস্তুত কৰিব অনুমান যি প্ৰকৃত জনসংখ্যা মূলৰ ওচৰত থাকিব লাগিব অনুমান পৰীক্ষা অনুমানৰ উপৰিও অভ্যন্তৰীণ পৰীক্ষাত অনুমান পৰীক্ষা অন্তৰ্ভুক্ত থাকে অৰ্থাৎ ইয়াতে কোৱা হৈছে যে ইনফাৰেন্সত আমি জেনেৰেলাইজ কৰিব পাৰো আমি যে যদি ধৰি লওক আমি কাৰোবাৰ ওপৰত ইনফাৰেন্স কৰিম ধৰি লওক যে শ্বেতাই সোমবাৰেও কলা কাপোৰ পিন্ধে শ্বেতাই মঙ্গলবাৰেও কলা কাপোৰ পিন্ধে শ্বেতাই বুধবাৰেও কলা কাপোৰ পিন্ধে শ্বেতাই বৃহস্পতিবাৰেও কলা কাপোৰ পিন্ধে শুক্ৰবাৰেও কলা কাপোৰ পিন্ধে শনিবাৰেও কলা কাপোৰ পিন্ধে এতিয়া ৰবিবাৰে কি কাপোৰ পিন্ধিব ডেফিনেটলি আমি এইটো ইনফাৰেন্স লগাম এইটো আমি আন্তাজ লগাম যে শ্বেতাই ৰবিবাৰেও কলা কাপোৰ পিন্ধিব আমি এষ্টিমেশ্যন লগাও আৰু এষ্টিমেশ্যন দুটা ভাগৰ থাকে এটা হ'ল পইণ্ট এষ্টিমেশ্যন আৰু এটা হ'ল ইণ্টাৰভেল এষ্টিমেশ্যন তাৰ পিছত কোৱা হৈছে যে আমি ইনফাৰেঞ্চিয়েল ষ্টেটিষ্টিক্সৰ দ্বাৰা আমি হাইপথেচিছো আমি প্ৰুভ কৰোঁ এই যে আমি যে প্ৰথমতে হাইপথেচিছটো লওঁ যে ৰিলেশ্যনশ্বিপ থাকিব নে নাথাকে বা পজিটিভ ৰিলেশ্যনশ্বিপ হ'ব নে নেগেটিভ ৰিলেশ্যনশ্বিপ হ'ব এই গোটেইখিনি আমি কি কৰোঁ আমি ইনফাৰেঞ্চিয়েল ষ্টেটিষ্টিক্সৰ জৰিয়তে আমি উলিয়াব পাৰোঁ আমি বিভিন্ন ধৰণৰ টেষ্ট এন'ভা টি টেষ্ট কাই স্কুৱেৰ টেষ্ট এনেকুৱা ধৰণৰ টেষ্ট আমি ব্যৱহাৰ কৰি আমি ৰিলেশ্যনশ্বিপবোৰ চাব পাৰোঁ অৰ্থাৎ ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্সত কি হয় বা তাতে আমি টেবুলেট কৰোঁ ডেটাবোৰ আমি অৰ্গেনাইজ কৰোঁ আৰু ইয়াতে কি কৰোঁ আমি ইনফাৰেঞ্চিয়েল ষ্টেটিষ্টিক্সত আমি ৰিজাল্টলৈকে যাবলৈ যত্ন কৰোঁ আমি শেষ কৰোঁ আমি দি এণ্ড কৰোঁ আৰু ইয়াৰে লগতে আমাৰ এই চেপ্টাৰটো তাৰমানে ইউনিট নাম্বাৰ 7 চেপ্টাৰটো যিটো হৈছে ইন্ট্ৰডাকশ্যন টু ষ্টেটিষ্টিক্স অৰ্থাৎ আমি ইন্ট্ৰডাকশ্যন এটা কৰি ল'লোঁ পৰিসংখ্যাৰ ইন্ট্ৰডাকশ্যন কি হয় আমি সেইটো জানি ল'লোঁ ইয়াৰে ওপৰতে আছিলে আজি আমাৰ এই চেপ্টাৰটো গতিকে আমি কি আলোচনা কৰিলোঁ এবাৰ চাই লওঁ আমি প্ৰথমতে আমি চালোঁ যে পৰিসংখ্যা হয় কি তাৰে ডেফিনেশ্যনখিনি চালোঁ তাৰপিছত আমি পৰিসংখ্যাৰ নেচাৰসমূহ চালোঁ তাৰপিছত পৰিসংখ্যাৰ আমি কিছুমান প্ৰাসংগিক যি মৌলিক ধাৰণা আছে যেনে জনসংখ্যা নমুনা প্ৰাচল পৰিসংখ্যা পৰিৱৰ্তনশীল এই বস্তুখিনি চালোঁ তাৰপিছত আমি ইয়াৰে স্কোপ কিমান হয় ষ্টেটিষ্টিক্সৰ স্কোপ কিমান হয় তাৰে বিষয়ে আমি আলোচনা কৰিছোঁ যে আগতে ষ্টেট এফেয়াৰ্ছ আগতে চেঞ্চাছ ডেটা পপুলেশ্যন ডেটা এইবোৰ যিহেতু ৰাষ্ট্ৰৰ বিষয়ে ওলাইছিলে আমি সেই ষ্টেট এফেয়াৰলৈকে আছিলে কিন্তু এতিয়া বস্তুটো বিয়পি গৈছে এতিয়া
পৰিসংখ্যা নহলে statistics নহলে economics হওক management হওক mathematics হওক psychology হওক চলিবলে দিগদাৰ হয় কি নহয় তাৰ পিছত আমি ডেফিনিশন সমূহ বহুখিনি চালু কাৰ্লিংগাৰে কি কয় আমি ৰিসাৰ্চ গৱেষণাৰ বিষয়েও অলপ অলপ আলোচনা কৰিলো তাৰ পিছত পৰিসংখ্যাৰ যিখিনি লিমিটেশন বা যিখিনি ভুল বা সীমাবদ্ধতা আছে সেইখিনিও আমি আলোচনা কৰি চালো তাৰ পিছত আমি স্কেল সমূহ চালো স্কেল আমাৰ নমিনেল স্কেল আছিলে তাৰ পিছত অৰ্ডিনেল স্কেল আছিলে তাৰ পিছত ইন্টাৰভেল স্কেল আছিলে অনুপাত স্কেল আছিলে এই গুটেখিনি চালো আৰু তাৰ পিছত আমি চাইছো ডেসক্ৰিপটিভ ষ্টেটিষ্টিক্স আৰু ইনফাৰেন্সিয়েল ষ্টেটিষ্টিক্স ডেসক্ৰিপটিভ ষ্টেটিষ্টিক্সত কি কোৱা হৈছে যে আমি ট্যাবুলেট কৰো আমি অৰ্গানাইজ কৰো বস্তুখিনি আৰু ইনফাৰেন্সিয়েল ষ্টেটিষ্টিক্সত কি হয় আমি ৰিজাল্টলৈকে যাবলৈ যত্ন কৰো গতিকে এইখিনিয়ে হৈছে ষ্টেটিষ্টিক্সৰ বিষয় ধন্যবাদ